তীরে মহে ব্রহ্মা হরি হর মৎস্য কুর্ময় আদি অংশ কোটি কোটি নমস্কার এরামে নমো নমো মধু মোর রিপুম হরি অন্তর্যময়াতি ঘুরে যা এরামে সমস্তে জগত অহেনয় কৃষ্ণ কবরু সহস্র এরামে প্রভু ভগবন্ত ভগত চরণ অহরিক স্মরণে আরম্ভর সিদ্ধি পরিচিত অমুখ কথা কৃষ্ণ রচনে ভরে কিঙ্কর কৃষ্ণ প্রথম স্কন্ধর পৰা দ্বাদশ পর্যন্তে অকহিলা জাত মহান মুনীন্দ্র মহন্তে সংক্ষেপ করিয়া উদ্ধার হরিয়া তাৰসা শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ আমি আঠাইশ সহস্রী বেদত প্রধান বিষ্ণু ক্ষেত্র মহাপুণ্য স্থান মান্য পরিভূত পাতিলা ক্ষত্র তথা অখণ্ড মুখে পুনে ভাগবত কথা। জয় কৃষ্ণ। হে গুরু সমস্ত আইন সমস্ত পৰৱৰ্তী আৰম্ভ হৈছে মহাভাগৱতৰ মংগলচৰণ আৰু প্ৰথম স্কন্ধ। এই মংগলচৰণৰ মূল অৰ্থ এটাই যে আমি যদি কিবা এটা শুভ কাৰ্য আৰম্ভ কৰিবলৈ যাওঁ তেতিয়াহ'লে এই কাৰ্য আৰম্ভৰ আগতে আমাৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়সমূহক এটা স্থিৰ শক্তি প্ৰদান কৰিব লাগিব আৰু সেই ইন্দ্ৰিয় শক্তিৰ জৰিয়তে যিহেতু সমস্ত কৰ্ম সাধন হয় সেই ইন্দ্ৰিয় শক্তিসমূহক ভগৱন্তৰ নামত শৰণাপন্ন কৰাবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব।
আৰু যি কৰ্ম এতিয়া আমি জগতত কৰি আছো সমস্ত ঈশ্বৰৰ কৰ্ম বুলি আমি জ্ঞান কৰি সেই ঈশ্বৰৰ অৰ্থে আমি সেৱা কৰিবলৈ পূজা কৰিব লাগিব। কিন্তু যিজন ঈশ্বৰৰ অৰ্থে আমি কৰ্ম কৰিম সেইজন ঈশ্বৰ কোন আৰু সেইজন ঈশ্বৰক আমি কিয় স্মৰণ কৰিব লাগে, কিয় পূজা কৰিব লাগে? এই মংগল চৰণত সুন্দৰভাৱে ব্যক্ত কৰিছে আৰম্ভণি পদতে, জয় 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 কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা কিৰে বসে ব্ৰহ্মা হৰিহৰ। আজি শংকৰ গুৰুজনাই এই পদ ভক্তিৰ জৰিয়তে বা স্তুতি বাক্যৰ জৰিয়তে মহা ভগৱন্তৰ যিটো শক্তি প্ৰমাণ দিছে, সেইজনক কোৱা হৈছে কৃষ্ণ। তেওঁ সদায় জয় জয়কাৰী হিচাপে আমি সদায় প্ৰত্যক্ষ কৰোঁ। কৃষ্ণই যি কৰে কোনো দিন সেই কৰ্ম পৰাজয় কেতিয়াও হ'ব নোৱাৰে, সমস্ত তেওঁৰ কৰ্মৰ কাৰণে সাধন হৈ যায়। আৰু এইজন কৃষ্ণ, কৃষ্ণ শব্দটো কি বুজায়, কোন কৃষ্ণ? গতিকে অৰ্থটো এনেকৈ দিয়া আছে, কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাচক হয় ন আনন্দ প্ৰৱৰ্তক, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দ কমাত কৰে। কৃষ্ণ নামৰ তাৎপৰ্যটো এনেদৰে বিশ্লেষণ কৰা হৈছে যে কি শব্দটো হৈছে কৰ্ষণ, খেতি কৰা বুজায়। ন মানে আনন্দ, খেতি কৰি যিজনে আনন্দ উপভোগ কৰে তাকে পৰম ব্ৰহ্মৰূপত ভগৱন্ত কৃষ্ণ বুলি কোৱা যায়। আৰু এই কৰ্ম কৰি তেওঁ সদায় আনন্দিত হৈ থাকে। কি কৰ্ম কৰে? যে তেওঁৰ সৃষ্টিখন তেওঁ নিৰ্মাণ কৰে, সৃষ্টিখন তেওঁ পালন কৰে, আৰু সৃষ্টিখন তেওঁ সংহাৰ কৰিবলৈ যাওঁতে যিমান কৰ্ম তেওঁ কৰিব লগা হয় প্ৰতিটো কৰ্ম কৰি তেওঁ মা আনন্দ লাভ কৰে। আৰু কৃষ্ণই সেইকাৰণে জগতত যি কৰ্ম নকৰক কিয় সেই কৰ্ম তেওঁৰ মতে হয়, তেওঁৰ মতে হয় কাৰণে তেওঁ সেই কৰ্ম কৰি সদায় আনন্দিত হয়, সুখ অনুভৱ কৰে। সেইজন কৃষ্ণ, সেইজন কৃষ্ণক কোনে কোনে সেৱা কৰে সদায়। ব্ৰহ্মা হৰি হৰ, এই তিনি ত্ৰৈলোকত বা এই বিশ্ব ব্ৰহ্মাণ্ড যি কেইগৰাকী দেৱই সংসাৰক সৃষ্টি কৰাইছে, পালন কৰাইছে, সংহাৰ কৰাইছে, সেই তিনি দেৱগৰাকীয়ে হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। সেই তিনিজনে কাৰ ৰাজ্যলৈ কৰ্ম কৰে? যে সেইজন যিজন পৰম পুৰুষ বুলি কোৱা হৈছে, যাক কৃষ্ণ বুলি কোৱা হৈছে, যাৰ নিৰাকাৰ, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যাৰ ৰূপ ৰস জগতৰ সমস্তে বুজিবলৈ সমৰ্থ নহয়, সেইজন পৰম ব্ৰহ্মপুৰুষ ভগৱন্ত, যাৰ পৰা সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ। এই তিনিগৰাকীয়ে কিজনৰ আজ্ঞা লৈহে সমস্ত কৰ্ম সাধন কৰে। গতিকে সেইকাৰণে সেইজন প্ৰভু ভগৱন্তে সৃষ্টি কৰিবলৈ যেতিয়া প্ৰথম আৰম্ভ কৰিছিল, মনতে যেতিয়া সংকল্প কৰিছিল, মায়া দ্বাৰেৰে তেওঁ জগত সৃষ্টি কৰালে, পাৰমাৰ্থিক জগত য'ত নেকি মায়া দ্বাৰেৰে জন্ম হোৱা পঞ্চভূত, পঞ্চ তন্মাত্ৰ, ৰূপ ৰস গন্ধ স্পৰ্শ আৰু লগতে 10 ইন্দ্ৰিয়, চকু কাণ নাক মুখ হস্ত পদ কুশ লিংগ জিহ্বা ছাল, আৰু লগতে মন বুদ্ধি অহংকাৰ চিত্ত, এনে মহা পাৰমাৰ্থিক শক্তিসমূহক প্ৰথমতে সৃষ্টি কৰালে। তাৰ পিছতেই শাখাৰ ৰূপত তেওঁ যেতিয়া নাৰায়ণ ৰূপ ধাৰণ কৰিলে, নাৰায়ণ ৰূপ ধাৰণ কৰাৰ পিছতে তেওঁ সৃষ্টি কাৰণত মহামায়াক আশ্ৰয় কৰি তেওঁ নিজৰ নাভি পদ্মৰ পৰা এক পদ্মফুলৰ জন্ম দিলে, আৰু সেই নাভি পদ্মতে ব্ৰহ্মাক সৃষ্টি কৰিলে।
আৰু এই ব্ৰহ্মাৰ পিছতে সমস্ত চৰাচৰ জগত আৰম্ভ হৈ গ'ল। গতিকে তাৰ জৰিয়তে প্ৰভু ভগৱন্তে লীলা কৰি আছে আৰু লীলা কৰিবলৈ যাওঁতে তেওঁ যিমানবিলাক তত্ত্ব তেওঁ নিজৰ দেহৰ পৰা উদ্ধাৰ কৰি জগতৰ কাৰণে সেই তত্ত্বসমূহক যেতিয়া বিভিন্ন ক্ষেত্ৰত লগাই দিলে, কৰ্ম লগাই দিলে, তাৰ পিছতেই এই সংসাৰত জীৱকুলৰ সৃষ্টি হ'ল, নৰকুলৰ সৃষ্টি হ'ল আৰু সেই নৰকুলৰ মাজত ধৰ্ম ৰক্ষাৰ কাৰণে কৰ্ম কৰিবলৈ যাওঁতে নানান ধৰণৰ বিষয়ৰ দুখ আৰু গুণত যেতিয়া প্ৰলেপিত হৈ গ'ল আৰু সেই প্ৰলেপিত হোৱাৰ ফলত সন্ত সাধু মহন্ত দৈত্য দানৱ দেৱতা অসুৰ ইত্যাদি ইত্যাদি বিভিন্ন স্বভাৱ প্ৰকৃতিৰ সৃষ্টি হৈ এই সংসাৰত ধৰ্ম আৰু অধৰ্ম নামৰ দুটা পক্ষৰ সৃষ্টি কৰা হয়। যেতিয়া ধৰ্ম পক্ষই অধৰ্ম পক্ষৰ ওচৰত পদানত হ'বলৈ বাধ্য হ'ব লগা হয়, অধৰ্মই যেতিয়া স্বামী লয় সেই তেতিয়া ধৰ্মক ৰক্ষা কৰাৰ কাৰণত, অধৰ্মক নাশ কৰাৰ কাৰণত প্ৰভু ভগৱন্তে মৎস্য কুৰ্মকে আদি কৰি অনেক অৱতাৰ তেওঁ ধাৰণ কৰে আৰু এই অৱতাৰ ধাৰণ কৰি কেৱল এইটো লীলা কৰি জগতক দেখুৱাব বিচাৰে যে ঈশ্বৰ নিৰাকাৰ যদিও, ঈশ্বৰৰ জন্ম নাই মৃত্যু নাই যদিও তেওঁৰ ইচ্ছা ধাৰণ কৰি জগতক উদ্ধাৰ কাৰণে বা ভকতক উদ্ধাৰ কাৰণে তেওঁ নানা অৱতাৰ ধাৰণ কৰি যি যি কৰ্ম কৰে, যি যি ধৰ্ম তেওঁ সাধন কৰে, তাৰ মাজেৰে ঈশ্বৰৰ প্ৰকৃত সত্তাটো ৰহস্যটো তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে তেওঁ এই মহালীলা কৰে। আজি এই মহালীলাৰ কাৰণত এতিয়া জগতে সময় সাপেক্ষে অধৰ্মৰ গ্ৰাসৰ পৰা মুক্ত হৈ পুনৰ ধৰ্মৰ পথত আহিবৰ প্ৰযত্ন কৰে আৰু এই সূত্ৰে যেতিয়া মহা মহা ভক্তসকলৰ ভগৱন্তৰ প্ৰতি এটা ভক্তি উদয় ভাৱ জাগৰণ হয়, তেতিয়াই প্ৰভু ভগৱন্তে তেওঁলোকৰ জৰিয়তে ভগৱন্তে সৃষ্টি লীলা কৰে আৰু ভগৱন্তৰ শক্তিক জগতত সদায় ধাৰণ কৰিবৰ কাৰণে, প্ৰকাশিত কৰিবৰ কাৰণে প্ৰযত্ন কৰে। আৰু এই ভাগৱতক এতিয়া এক মূৰ্তি প্ৰদান কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে যি কলিযুগৰ আগমনৰ সময়ত তেওঁ এক চিন্তা কৰিলে। সত্য তেলা দাপৰ তিনি যুগত যি মহালীলা কৰিছিল, যি মহা অৱতাৰ তেওঁ ধাৰণ কৰিছিল, কলিযুগৰ নৰসকলক কোনো কাৰণতে তেওঁ চিৰি ৰূপে লীলা কৰি কৃপা কৰিব পৰা বিধান তেওঁৰ এই বিধিত নাই। নাই কাৰণে এই কলিযুগৰ নৰসকলে ঈশ্বৰক কেনেকৈ পাব, ঈশ্বৰক কেনেকৈ ভজিব, যিহেতু তেওঁৰ এটা কায় ৰূপ, চিৰি ৰূপ কলিযুগৰ নৰসকলে কেতিয়াও দৰ্শন নাপায়। সেইকাৰণে তেওঁ এক মহালীলা কৰি তেওঁ দাপৰত দৈৱকী নন্দন কৃষ্ণ ৰূপে তেওঁ জন্ম গ্ৰহণ কৰি যি মহালীলা কৰিলে, জন্মৰ ক্ষণৰ পৰাই বৈকুণ্ঠ পৰায়ণৰ মুহূৰ্তলৈকে যিমানবিলাক মহালীলা কৰিলে, সেই মহালীলাৰ প্ৰত্যেকটো পদক্ষেপতে তেওঁ সাধাৰণৰ পৰা অসাধাৰণ, মনুষ্যৰ পৰা ঐশ্বৰিক এক মহাশক্তি প্ৰদান কৰিছে। যিখিনি শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, যাৰ কথা স্মৰণ কৰিলে, সমস্ত নৰসকলৰ অন্তৰত থকা বিষয়ৰ কলুষিতা, কলিৰ মল সমস্ত আঁতৰি যায়। আৰু সেইকাৰণে সেই প্ৰভু ভগৱন্তে লীলা কৰি মহাভক্তক তেওঁ অভিভক্ত কৰোৱাৰ চলেৰে সেই ভক্তক পৰিত্ৰাণ কৰাৰ যিটো ব্যৱস্থাৰে পৰীক্ষিত মহাৰাজক ব্ৰহ্মসাপত অভিভক্ত কৰালে আৰু সেই ব্ৰহ্মসাপৰ পৰা অভিভক্ত হৈ 7 দিনৰ ভিতৰত
তেওঁ যিহেতু তক্ষকৰ দংশনত মৃত্যু হ'ব লাগিব বুলি যি এটা মহা অভিশাপ লাভ কৰিলে, সেই অভিশাপৰ পৰা কেনেকৈ তেওঁ মুক্ত হৈ কেনেকৈ অভিশাপৰ এক আশীৰ্বাদ ৰূপে গ্ৰহণ কৰিব পৰা ব্যৱস্থা তেওঁ পায়, তাৰ কাৰণে প্ৰভু ভগৱন্তে বৈকুণ্ঠৰ যি মহাকল্পতৰু, বৈকুণ্ঠৰ যি মহাভাগৱত, সেই ভাগৱত বিভিন্ন জনাৰ পৰা আহি কলি যুগত শুকৰ মুখেৰে পৰীক্ষিতে প্ৰথম লাভ কৰিছে। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত প্ৰথমতে প্ৰভু ভগৱন্তৰ হৃদয়ত আছে, তেওঁৰ সত্তাত আছে। পদ্মকল্পত এই ভাগৱত ব্ৰহ্মাক প্ৰদান কৰিলে, ব্ৰহ্মাই তেওঁ নিজৰ পুত্ৰ নাৰদক প্ৰদান কৰিলে, নাৰদে ব্যাসক প্ৰদান কৰিলে, ব্যাসে তেওঁৰ পুত্ৰ শুকক প্ৰদান কৰিলে। আৰু শুকমুনিয়ে যেতিয়া পৰীক্ষিতক ব্ৰহ্মশাপৰ পৰা উদ্ধাৰৰ কাৰণে এই মহাভাগৱত প্ৰদান কৰিলে শুকক পৰীক্ষিতক, তেতিয়া এই মহাভাগৱত বৈকুণ্ঠৰ পৰা বিভিন্ন জনৰ হৃদয়ে হৃদয়ে বগাই আহি এই মধ্যত ৬০,০০০ ঋষিৰ জৰিয়তে এই মহাভাগৱত ভূমিত পৰিলে। আৰু তেতিয়াৰ পৰাই এই মহাভাগৱত কলিযুগৰ নৰসকলে বিভিন্ন কাৰণত বিভিন্ন পৰিক্ৰমাৰ মাজেৰে পাবলৈ সক্ষম হ'ল। যিকেইটা ৬০,০০০ ঋষিৰ মাজত সন্মুখত পৰীক্ষিত উপবিষ্ট হৈ শুকৰ পৰা পৰম প্ৰভু ভগৱন্তৰ মহাতত্ত্ব ৭ দিন ৭ ৰাতি শ্ৰৱণ কৰাৰ পিছত তেওঁ ঈশ্বৰক ধাৰণ কৰিলে, ভাগৱত ধাৰণ কৰিলে। আৰু সেই ভাগৱত ধাৰণ কৰি তেওঁ মহামুক্তি লৈ ঋষি খাপৰ মৰ্যাদা ৰক্ষা কৰি ৭ দিনৰ ভিতৰতে তেওঁ ইহ লীলা সংবৰণ কৰি প্ৰভু ভগৱন্তৰ পৰম ধামলৈ গতি কৰিলে। তেওঁ গতি কৰাৰ খন্তেক পিছতহে এই তক্ষকৰূপী মহা সৰ্পই পৰীক্ষিতৰ ওচৰলৈ আহি পৰীক্ষিতক তেওঁ দংশন কৰিলে। পৰীক্ষিতক দংশন কৰাৰ লগে লগে তেওঁৰ নিথৰ দেহটো ভস্মীভূত হৈ গ'ল। তাৰ পিছত সকলোৱে গম পাই গ'ল যে মহাভাগৱত আজি পৰীক্ষিতে ৭ দিন ৭ ৰাতি শুনিলে। সেই সমস্ত ভাগৱতৰ তত্ত্ব তেওঁ ধাৰণ কৰি তেওঁ ঋষি খাপৰ পৰা মুক্ত হৈ গুচি গ'ল। কিন্তু আমিতো সহস্ৰ ৬০,০০০ লৈ থাকিলেও কোনো কথা আমি হৃদয়ংগম কৰিব নোৱাৰিলোঁ। সেইকাৰণে তেওঁ কৈছিল যে হে মহামুনি, যি মহাভাগৱত তুমি আমাক প্ৰদান কৰিলা, আমি ধাৰণ কৰিব নোৱাৰিলোঁ, পৰীক্ষতে ধাৰণ কৰি গুচি গ'ল। এতিয়া এই মহাভাগৱত এতিয়া ভাড়াত নাই, এই মহাভাগৱতৰ কৃপা আমি কেনেকৈ পাম? গতিকে আপুনি আকৌ এই মহাভাগৱত আপুনি কওক, আমি ৭ দিন ৭ ৰাতি যেনেকেই নহওক আমি ভালদৰে এইভাৱে আমি কৰিম। তেতিয়া কিন্তু ভোকে ক'লে যে ৬০,০০০ ঋষিৰ মাজত স্থান নোপোৱা উগ্ৰস্বাসুৰ ৭জনৰ আদৰত বৃক্ষৰ তলত বহি সমস্ত ভাগৱতৰ আয়ত্ত কৰিলে। যদি আপোনালোকে ভাগৱত বিচাৰে তেতিয়াহ'লে তেওঁৰ পৰা এই মহাভাগৱত লাভ কৰিব পাৰিব। এইবোৰে শুকমুনি গুচি গ'ল। আৰু লগে লগে পৰীক্ষিত মহাৰাজৰ জৰিয়তে ব্ৰহ্মশাপৰ পৰা মুক্ত হোৱাৰ তত্ত্ব বুকুত লৈ সেই মহাভাগৱত আকৌ কেনেকৈ পাণ ৰৈ আছিল। আৰু সেই ঋষিমুনিসকলে নিৰ্মিকা অৰণ্যত বহু যুগ তেওঁলোকে তপ জপ কৰি কলিযুগৰ নৰসকলক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় এই সমস্ত কৰ্ম কৰি আছিল, কিন্তু নোৱাৰিলে। সৌভাগ্যবশতঃ যেতিয়া উগ্ৰস্বাসুৰ সেই নিৰ্মিকা অৰণ্যত উপবিষ্ট হ'ল, তেতিয়া এই ৬০,০০০ ঋষিয়ে তেওঁক আগুৰি ধৰিছিল, তেওঁক দিব্য আসন দিছিল আৰু তেওঁৰ পৰা ভাগৱত শুনিবৰ কাৰণে, তেওঁৰ পৰা ভাগৱত হৃদয়ত ধাৰণ কৰিবৰ কাৰণে ঋষিমুনি সমস্তে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু সেই ৬০,০০০ ঋষিৰ মাজত তেতিয়াও উচ্চ নিজ ভেদ ভাৱ
এনেকুৱা এক ধাৰণাই সকলোকে বিচলিত কৰি আছিল, যাৰ ফলত এই ব্ৰহ্মঋষিসকলে বেদত পাৰদৰ্শক সেই মহামুনিসকলৰ মাজত এটা জ্বলন উঠিল। নিষ্কুলীয়া এই উগ্ৰস্ব পুতৰ মুখেৰে আমি ভাগৱত নপঢ়ো। এইবুলি যেতিয়া জ্বলন উঠিল, লগে লগে সৌনকে সিদ্ধান্ত কৰি দিয়ে যে যিসকলে সুতৰ মুখেৰে মহাভাগৱত শ্ৰৱণ কৰিব নিবিচাৰে তেওঁলোকে এই নৈমিষা অৰণ্য ত্যাগ কৰি যাব পাৰে। আৰু এই নিৰ্দেশ পোৱাৰ পিছত ৩২ সহস্ৰ ঋষি গুচি গ'ল। আৰু সেই ৩২ সহস্ৰ ঋষি গুচি যোৱাৰ পিছত কেৱল ২৮ সহস্ৰ ঋষিয়ে সুতৰ মুখেৰে মহাভাগৱত লাভ কৰিলে। আৰু সেই মহাভাগৱত এটা সময়ত কলিযুগৰ ল'ৰাসকলে গ্ৰন্থ ৰূপত পাবলৈ সমৰ্থ হ'ল। আৰু এই মহাভাগৱত এটা পৰীক্ষিতে পাবৰ কাৰণে সুকমণিৰ ওচৰত বাৰে বাৰে তেওঁ খাটনি হৈছে। আৰু সেই অনুসাৰে মহাভাগৱতৰ শুভাৰম্ভ আমাৰ মাজতো হৈছে। গতিকে সেইবোৰ সমস্ত আমি এই নৈমিষা অৰণ্যৰ মহাভাগৱত সুত আৰু সৌনকৰ সংবাদ ৰূপত আমি জানিবৰ কাৰণে প্ৰযত্ন কৰোঁ। আহক আমি পিছৰ পদলৈকে আমি আগুৱাই যাওঁ। আজি মনিৰ দ্বাৰা অলপ প্ৰশ্ন হীৰা সৌনক পদ্ধতি শুনা সুতম অপৰম পাতকি কৰি পাইলে জানি এরামে আরম্ভিল যজ্ঞ রাখি সহস্র বৎসর অহুমধুমে ধুম্ন বর্ণ বৈলকলে বর এরামে যিটো কর্ম করু গাত নাহিকে বিশ্বাস আপনার আয়ুষক ঋণু বেছে নাখ এরাম আমার প্রতি তুমি চিন্তিও গীত অপরায়ুক পান কৃষ্ণ চরিত্র হীরা পরম ঈশ্বর কৃষ্ণ দেবনা অতানি মহাভক্তি গীত শ্রবণ কীর্তন হইয়াকন জানিয়ান কর্ম করি মরো কয়ু কৃষ্ণ কথা সুত যেন আমি ইহা দেখে আমার হিলিল রঙ্গ তুমি হেন মহন্ত পাইলু ভাগ্যে ভঙ্গ ইরামে যত স্বর্গ সুখ দিত মুখ্য সুখ মূল অভকটৰ সংগৰয়ৰ পকুনো হে গুৰু সমস্ত যুগ সন্ধিক্ষণৰ মুহূৰ্তত
দাপৰৰ সমাপ্তিত প্ৰভু ভগৱন্তৰ জন্ম হ'ল শ্ৰীকৃষ্ণ ৰূপে। আৰু এই প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই জীৱনকালত যিমানবিলাক লীলা কৰিলে, লীলা সমাপ্ত কৰি যি মুহূৰ্ততে তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল, সেই মুহূৰ্ততে কলিয়ে আহি গোটেই জগতত তেওঁ নিবাস কৰিছে। জগতত তেওঁ নিজৰ কৰ্ম আচৰণ তেওঁ আৰম্ভ কৰিছে। কিন্তু এই কলিৰ ৰূপটো জগতে তেতিয়া কোনো কাৰণতে ধৰিব পৰা নাছিল, বুজিব পৰা নাছিল। কলিও সাহস কৰিব পৰা নাছিল যে মই প্ৰথমতে গৈ ক'ত থিতাপি ল'ম, ক'ত আক্ৰমণ কৰিম। কিন্তু সেই কলিয়ে এইকাৰণে কৰিব পৰা নাছিল সেই সময়ত, তেতিয়া ধৰ্মৰ দখলত আছিল সমস্ত জগত। সেই ধৰ্মৰ দখল কাৰ নামত আছিল? ধৰ্মৰাজ যুধিষ্ঠিৰৰ নামত। ধৰ্মৰাজ যুধিষ্ঠিৰৰ নামত সেই ধৰ্ম কাৰ্য চলি থকাৰ কাৰণে অধৰ্মৰ গুণ প্ৰৱৰ্তন কৰিব পৰা, প্ৰভাৱ বিস্তাৰ কৰিব পৰা কলিয়ে কোনো কাৰণতে কাকো তেওঁ আক্ৰমণ কৰিব পৰা নাছিল। কিন্তু যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল, গুচি যোৱাৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰেও যেনে চিন্তা কৰিলে যে য'ত প্ৰভু ভগৱন্তৰ ইচ্ছা আমাৰ এই সমস্ত কৰ্ম সাধন হৈছে, সেইজন কৃষ্ণ যেতিয়া নাই, আমি বুজিলো এইখন সংসাৰ আমাৰ কোনো কাৰ্য নাই। সেইকাৰণে যুধিষ্ঠিৰে নাতি পৰীক্ষিতক মাতি আনি সমস্ত ধৰ্ম ৰাজ্যৰ দায়িত্ব সম্পন্ন কৰালে। তেওঁলোক স্বৰ্গলৈ যোৱাৰ চলেৰে ইহ সংসাৰৰ পৰা গুচি গ'ল। কিন্তু যেতিয়া পৰীক্ষিতে যেতিয়া ৰাজ্য চম্ভালিলে, ৰাজ্য চম্ভালোতে এনেকুৱা এটা দৰ্শন আহি গ'ল, যুধিষ্ঠিৰে যি ধৰ্ম স্থাপন কৰিছিল তাতোকৈ বেছি ধৰ্মৰ শক্তি পৰীক্ষিতে বঢ়াই দিলে। যাৰ ফলত সুযোগ পোৱা নাই কলিয়ে কেনেকৈ গ্ৰাস কৰিব। তাৰ কাৰণে এদিন তেওঁ চিন্তা কৰিলে, যেনেকেই নহওক এই ৰজাকেই যদি গ্ৰাস কৰিব নোৱাৰো, এই ৰজাৰ জৰিয়তে যদি মই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে কোনো কাৰণত আমি এই সংসাৰত নিজৰ ধৰ্ম বা যুগৰ যিটো শুভাৰম্ভৰ লক্ষণ আমি কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো। সেইকাৰণে এই পৰীক্ষিতক যেনেকৈ নহওক গ্ৰাস কৰিবৰ কাৰণে সদায় তেওঁ অপেক্ষা কৰি আছিল। আৰু এদিন সুযোগ পাই গ'ল, তক্ষকৰ লগত কলিৰ এটা সম্বন্ধ আহি গ'ল, আৰু সেই সম্বন্ধৰ দোহাই দি এতিয়া এই পৰীক্ষিতক এটা সময়ত কাবু কৰিবলৈ সমৰ্থ হ'ল। আৰু এই কাবু কৰিবলৈ যাওঁতে মায়া শক্তিত যেতিয়া তেওঁ নিমজ্জিত হ'ল, বিষয়খিনি আহিব সুন্দৰভাৱে পিছত আহিব, গতিকে এতিয়া আমি আলোচনা নকৰোঁ। কিন্তু যেতিয়াই এই পৰীক্ষিতক কলিয়ে প্ৰথমতে গ্ৰাস কৰিলে, 5টা জাগা বিচাৰিছিল, 5টা জাগা তেওঁ দি দিলে। তাৰ উপৰিও আৰু কেইবাটাও জাগা তেওঁ প্ৰদান কৰিলে। সেই সমস্ত জাগা পাই কলিয়ে আসন পাৰি বহি আছে। আৰু লাহে লাহে যেতিয়া সেই কলিৰ গ্ৰাসত তক্ষকৰ জৰিয়তে এই মহা অভিশাপ তেওঁ পাব লগা এটা অৱস্থা হ'ল। পৰীক্ষিত যেতিয়া গুচি গ'ল, গুচি যোৱাৰ পিছত কলিয়ে একশক্তি এক ৰাজত্ব যেন আৰম্ভ কৰি দিয়ে। ঋষি মুনিসকলে বুজি পাইছে, যজ্ঞত বুজি পাইছে, তপত বুজি পাইছে, ধ্যানত বুজি পাইছে। গতিকে এতিয়া তেওঁলোকে নিজৰ শক্তিৰে এতিয়া কেনেকৈ কলিযুগৰ নৰসকলক উদ্ধাৰ কৰিব লাগে, এই কথাখিনি চিন্তা কৰি কৰি তেওঁলোকে পাৰাপাৰ পোৱা নাই। নিজৰ জ্ঞান, বুদ্ধি, শক্তি এই সমস্তকে সাৰুগত কৰি যাগ যজ্ঞ পূজা বিধিৰে যিমান পাৰে সিমান কিবা নহয় কিবা এটা উপায় বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিলে, কিন্তু কোনোদিন তেওঁলোক সমৰ্থ নহ'ল। এনেকুৱা সময়তে যেতিয়া উগ্ৰশ্বাসত বদৰিকাশ্ৰমত যাবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰিলে, তেতিয়া বদৰিকাশ্ৰমলৈ যোৱাৰ ক্ষণত
তেওঁ যেতিয়া জানিব পাৰিলে যে নমিকা অৰণ্য খাটি হালাৰ ঋষি মুনি সমবেত হৈ তেওঁলোকে মহা যজ্ঞ সম্পাদন কৰি আছে। গতিকে তেওঁ এটা কথা ভাবি তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত যোৱাৰ সময়ত ঋষি মুনি সাধু সন্তৰ দৰ্শন আৰু তেওঁলোকৰ পৰা এটা আশীৰ্বাদ এই সমস্ত কামনা কৰি নমিকা অৰণ্যত যেতিয়াই প্ৰৱেশ কৰিলে, প্ৰৱেশ কৰাৰ লগে লগে সেই খাটি সমস্ত ঋষিয়ে তেওঁক আগুৰি ধৰিছে। বেদত প্ৰধান সেই ঋষি সমস্ত আৰু সেই নমিকা অৰণ্যত উগ্ৰচূড়ত আসন দি তেওঁৰ পৰা মই ভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰি আজি এনেদৰে তেওঁৰ ওচৰত সমস্ত দুখ বেদনাৰ কথা ব্যক্ত কৰিছে যে আমি ইমান দিনে মহাযজ্ঞ কৰিলো, মহাযজ্ঞ কৰি আমাৰ গোটেই দেহ যজ্ঞৰ ধোঁৱাৰে ধূসৰিত কৰিলো, বিবৰ্ণ প্ৰায় কৰি পেলালো, কিন্তু তথাপিও আমি কোনো ফলাফল লাভ নকৰিলো। কেৱল মিঠাই আমাৰ আয়ু ক্ষয় হৈ গৈ আছে। গতিকে এনেকুৱা এখনত আপোনালোক যেতিয়া আহিল, মনত পৰি গ'ল যে নাৰায়ণ ক্ষেত্ৰত মানে সুকমণিয়ে যেনেকৈ পৰীক্ষিতক এই মহা ভাগৱত শুনাইছিল আৰু এই মহা ভাগৱত উগ্ৰচূড়ৰ হৃদয়ত আছে। গতিকে এই হৃদয়ত থকা সুতৰ হৃদয়ত থকা ভাগৱত আমি এতিয়া পাবৰ কাৰণে যত্ন কৰিছো। গতিকে সেইকাৰণে তেওঁৰ ওচৰত মহাতুতি কৰি আসন বসন দি এই মহাভাগৱত তেওঁলোকে শুনিবৰ কাৰণে প্ৰযত্ন কৰিছে 28 সহস্ৰ ঋষিয়ে। আহকচোন ইয়াৰ পিছত কি বৰ্ণনা কৰে কৃষ্ণ। আকাশে খন চৰে ৰবি ৰথ যে নবায়ু সূৰ্যৰ লগত হৰে জগত আমি এখন মানে শুনে কৃষ্ণ কথা তার বিনে আনরদি মন যাই মিঠা। আমি কৃষ্ণ তোর প্রিয়ার আমি করু কর্ম যত তাতো নানা বিঘ্নি আছে জানিল মনত একে পিয়ায়ু কৃষ্ণ চৰিত্ৰ মিত শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্ত দুখ পাইলো মাত্ৰ আবে পঢ়িও কমহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথাইতো অমৃত চটু কৰিছা শুনো পৰিচিতৰ এতিয়া শৌনক প্ৰভৃতিয়ে নীতি সমস্তে পুতৰ আগত এনেদৰে ব্যক্ত কৰিছে যে হে মহামণি, সূৰ্যই যেনেকৈ অহৰহ তেওঁৰ ৰথত উঠি তেওঁ ভ্ৰমণ কৰি থাকে, সেই সূৰ্যই যেনেকৈ ভ্ৰমণ কৰি থাকে তেনেকৈ সেই সূৰ্যৰ ৰথৰ গতিৰ লগে লগে জীৱসমূহক শক্তিও দিয়ে আৰু আয়ু তেওঁ ক্ষয় কৰি কৰি লৈ গৈ থাকে। গতিকে সেইকাৰণে কৈছে আকাশে সঞ্চৰে ৰবি যেন বায়ু সূৰ্যৰ লগত হৰে জগতৰে আয়ু এক খন
মনে মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। সৰ্বখনতে সূৰ্যৰ ৰথৰ লগে লগে আমাৰ আয়ু হৈ হৈ গৈ আছে আৰু আমি ক্ষণস্থায়ী এই দেহটোৰ জৰিয়তে আমি যদি মহামুক্তি পাব লাগে আমি এক মনে এক চিত্তে আমি হৰি গুণৰ গান আমি নিশ্চয় পাব লাগিব। আৰু যদি এক মনে এক ক্ষণে এক ধ্যানে আমি যদি প্ৰভু ভগৱন্তক যি সকলে তুমি কৰিব নোৱাৰো এই সকলৰ জীৱন বৃথা। আৰু এই কথা আমি জানো, জানি বুজিও কৃষ্ণকে আমি ধ্যান কৰি আছো, কিন্তু কৃষ্ণক ধ্যান কৰিলেও আমাৰ ধ্যান সিদ্ধ হোৱা নাই। তাৰ কাৰণে তেওঁলোকে উপলব্ধি কৰিছে কৃষ্ণকে আমি কৰো কৰ্মযত তাতো নানা বিঘ্ন আছে জানিলো মনত যি কৰ্ম কৰি আছো এইটো আমি কৃষ্ণই কৰ্ম কৰি আছো, কিন্তু আমি কৃতকাৰ্য লাভ কৰিব পৰা নাই। নিশ্চয় কৃষ্ণ কৰ্মটো কিছু বিঘিনি আহে, কিহৰ কাৰণে আহে কাৰ কাৰণে আহে আমি ধৰিব পৰা নাই। সেইকাৰণে আজি তোমাৰ দৰে মহামুনি এজন উপস্থিত হৈছে, যাৰ কাৰণে আমাৰ এটা বিশ্বাস হৈছে আমি যিবোৰ কৰ্ম আমি সাধন কৰিব নোৱাৰিলো সেই কৰ্মটো আপোনাৰ জৰিয়তে সাধন কৰিব পাৰিম। গতিকে গুৰু সমস্ত কৃষ্ণৰ নামত আমি সকলোৱে কৰ্ম কৰি আছো, কিন্তু কৰ্ম কৰি থাকিলেও আমি ভবামতে আমি ফলাফল নাপাওঁ। কিয় নাপাওঁ? যে তাতো নানা বিঘ্নি আছে জানিবলৈ মনত বুলি যি উপলব্ধি কৰিছে ঋষিমুনিসকলে সেই উপলব্ধিটোৱে মূল কাৰণ। আমি সেইবোৰ যদি বুজিব পাৰো অকণমান এটা সূত্ৰ এটা আমি আলোচনা কৰিব পাৰো। যি মহাভাগৱত নাৰদৰ পৰা পাইছিল ব্যাসে, পৰীক্ষিতে যি সময়ত ব্ৰহ্মসকল অভিভক্ত হৈ তেওঁ পন্থ বিচাৰি আছিল ঋষি খাবৰ কাৰণে কেনেকৈ মুক্ত হ'ব পাৰো, তেতিয়া সেই 60 সহস্ৰ ঋষিৰ মাজত ব্যাসদেৱো আছিল। কিন্তু ব্যাসদেৱে ভাগৱত বুকুত লৈ থাকিও তেওঁ উপলব্ধি কৰিছিল যে মোৰ মুখে ভাগৱত প্ৰদান কৰিলে পৰীক্ষিতে মুক্তি নাপায়। গতিকে তেতিয়া তেওঁ কাক ধ্যান কৰিলে? তেওঁ যাক শিকাইছিল, যাক ভাগৱত প্ৰদান কৰিছিল তেওঁৰে পুত্ৰ সুকমণি, সেই সুকমণিক তেওঁ ধ্যান কৰিব লগা হ'ল। হে বাচ্চা, তুমি মোক এদিন বাক্য দিছিলা, মই যেতিয়া তোমাক মাতিম স্মৰণ কৰিম তুমি আহিবা, এইখনত এটা তুমি আহিব লাগে। সেই তেতিয়াহে ব্যাসৰ আমন্ত্ৰণত সুকমণি আহি উপস্থিত হ'ল আৰু সেই 60 সহস্ৰ ঋষিৰ সন্মুখত ব্যাসো উপস্থিত হৈ আছিল আৰু ব্যাসক সন্মুখত লৈ সুকমণিয়ে মহাভাগৱত প্ৰদান কৰাৰ ফলত সেই মহাভাগৱত সূত্ৰ ৰূপত ধাৰণ কৰিলে পৰীক্ষিতে। আজি যে সেই ঋষিমুনিসকলে কৈ আছে যে আমি ঈশ্বৰৰ কৰ্ম কৰি আছো, কিন্তু ঈশ্বৰে আমাৰ জৰিয়তে কৰ্ম কৰিলে সেই কৰ্মটো কেতিয়াও শুদ্ধ সাধন নহয়। কাৰণ আমি বিষয়ত আছো, কম বেছি পৰিমাণে ইন্দ্ৰিয় শক্তিৰ লগত আশ্ৰয় কৰি আছো আমি সকলোৱে। সেইকাৰণে বিষয়ত থকা সকলৰ জৰিয়তে ভগৱন্তৰ শক্তিক পূৰ্ণৰূপত ধাৰণ কৰাটো সহজ নহয়। কিন্তু তোমাৰ দৰে এজন নিৰ্গুণ পুৰুষ এতিয়া আমাৰ মাজত আছে, তোমাৰ পৰা মহাভাগৱত আমি পাব লাগিব, তেতিয়াহে জগতৰ সাধন মুক্তি সাধন হ'ব। সেইকাৰণে আজি সেই ঋষিসমূহে কৈছে যে আমি কৃষ্ণকে অৰ্পণ কৰি জগতৰ কল্যাণ হওক বুলি আমি কৰ্ম কৰি আছো, যদিও আমি কেৱল মিছাই লিখাই আয়ু শেষ হৈ কৰি আছো, কোনো কৰ্ম আমি কেতিয়াও সফল হ'ব পৰা নাই। এই তত্ত্বটো কেতিয়া কৈছে যে এতিয়াৰ পৰা আমি মন বুদ্ধি শক্তি কৰি তোমাক কেতিয়া শৰণাপন্ন হলো, তোমাৰ মুখেৰে ভাগৱত আমি শুদ্ধভাৱে আমি শ্ৰৱণ কৰিম। এই অংগীকাৰটো দিয়াৰ পিছত এতিয়া সুকমণিয়ে উগ্ৰশ্বাস সুতে কেনেকৈ ঋষি সমস্তক সন্তুষ্ট কৰে আহকচোন পঢ়ৰ মাজত যাৰ ঘোঁৰা চলে আজি আকাশৰ পথে
সখাগৰা পৃথিৱী দি নীলায়ে কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি কৰিলা জীৱতে ত্যাগ অকহিও তাহান জন্ম কুটম বিষ্ণু বৈষ্ণৱৰ চেকুনা ভেদ অদ্বৈত কথাই পৰে পাতকৰ কন্ধ চেদ হেতে হেতে শুনিবই আমি ভকত চৰিত্ৰ অহি সে কাৰিবে পাৰে দুৰ্ঘুৰ লিত এতিয়া সমগ্ৰ সমগ্ৰ দেখিয়ে পুনৰবাৰ উগ্ৰসূত হৈ আছে। এতিয়া আমি সেই সংবাদ শুনিব বিচাৰিছো যি সংবাদ গংগাৰ পাৰত নাৰায়ণ ক্ষেত্ৰত খুবমণি আৰু পৰিচিতৰ মাজত হৈছিল। সেই সংবাদটো আমি পুনৰবাৰ তোমাৰ মুখে শুনিব বিচাৰোঁ। আৰু তাত আমি এটাই তাৎপৰ্য দেখিছিলো যে পৰীক্ষিত হেন এক মহাৰজা সসাগৰা পৃথিৱীত তেওঁৰ ইমানেই পুণ্য ধৰ্ম আচৰণ কৰি যশস্বী হৈছিল, তেওঁ ইমানেই শক্তি দান কৰিছিল, তেওঁ দেৱতাৰ দৰে মহাশক্তি তেওঁ লাভ কৰিছিল। কাৰণ তেওঁ যেতিয়া ৰথ চলাই গৈ থাকে, তেওঁৰ ৰথৰ ঘোঁৰা আকাশেদি উৰি যায়। তেওঁৰ ৰথ কেতিয়াও ভূমিত নচলে, আকাশী পথেদি তেওঁ পৰিক্ৰমা কৰি থাকে, অৰ্থাৎ আকাশত উৰি থাকে। আকাশত কেৱল দেৱতাসকলেহে বিচৰণ কৰে, মনুষ্যসকলে কেতিয়াও ভূমিৰ বাহিৰে আকাশত বিচৰণ কৰিব নোৱাৰে। কিন্তু সেই পৰিচিতে নিজৰ ধৰ্ম কৰ্মৰ জৰিয়তে এনে এক শক্তি লাভ কৰিলে, দেৱৰ দুৰ্লভ এক মহাশক্তি এজন মনুষ্যই লাভ কৰাৰ ফলত তেওঁ যি বাঞ্ছা কৰে, যি ফালে যাবলৈ ইচ্ছা কৰে, তেওঁ আকাশেদি উৰি যাব পাৰে, ভূমিৰে যাব পাৰে। তেওঁলোকে তেওঁ সমস্ততে নিজৰ ইচ্ছা অনুসৰি পৰিভ্ৰমণ কৰা এক মহাশক্তি তেওঁ লাভ কৰিছিল। সেই হেন পৰীক্ষিত ধৰ্মপ্ৰাণ পৰীক্ষিত কিহৰ কাৰণত তেওঁ ঋষিৰ খাপত দত্ত হ'ব লগা হ'ল, এই কথাবোৰ এতিয়া আমাৰ জানিবৰ কাৰণে বৰ মন গৈছে। যিজন পৰীক্ষিতৰ এই মহাসংবাদ শুনাৰ লগে লগে ঈশ্বৰ আৰু বৈষ্ণৱৰ মাজৰ এক ৰূপটো শুনা মাত্ৰকেই, শ্ৰৱণ কৰা মাত্ৰকেই লাভ কৰিব পৰা যায়। গতিকে সেইকাৰণে সংবাদে যি সমস্যা কৈছে যে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যে প্ৰভেদ নাই, পৰীক্ষিত আৰু ভগৱন্তৰ কৃষ্ণৰ যিটো লীলা তাতেই প্ৰমাণ হৈ গৈছে। গতিকে সুখে কোৱা সমস্ত কথা, যিবোৰ কথা পৰীক্ষিতে শুনিছিল, কেৱল কৃষ্ণৰ কথা, সেই কৃষ্ণ আৰু ভক্তৰ ৰূপত বৈষ্ণৱৰ পৰীক্ষিতৰ সংবাদ শুনা মাত্ৰকে আমি মহাপাপীসকলে উতৰি যাব পাৰোঁ। ভগৱানৰ গুণানুকীৰ্তন শুনা, জপ কীৰ্তি শুনা আৰু ভগৱানৰ জপ
আৰু এই গুণানুকীৰ্তন শুনাৰ লগে লগে মনৰ ভিতৰত থকা পাপবোৰ কলিৰ সমস্ত মল আঁতৰি যাব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু সেইকাৰণে তুমি আমাক কৃপা কৰিব লাগে অৰ্থাৎ এই কথাটো তেওঁলোকে স্বীকাৰ কৰিছে আমি যিমানেই জ্ঞানী নহওঁ যিমানেই আমি বেদৰ পাৰ্গত নহওঁ আমাৰ অন্তৰতো কলিৰ মল এই মুহূৰ্তলৈকে সোমাই আছে যদি এইখিনি আঁতৰাব লাগে পৰীক্ষিত হেন এক মহান ধৰ্মৰাজ আৰু ভগৱন্তৰ মাজৰ এই লীলাৰ কথা আমি শ্ৰৱণ কৰিব লাগিব কীৰ্তন কৰিব লাগিব শুদ্ধ মনেৰে তেতিয়াই আমি গতি পাম সেইকাৰণে তুমি পৰম কৃপা কৰি পৰীক্ষিতৰ জন্ম ৰহস্য আৰু কৃষ্ণৰ সমস্ত তত্ত্ব আমাৰ আগত ব্যক্ত কৰিব লাগে কৃষ্ণ ৰামে দেৱৰ দুৰ্লভ শোক মুনিম অকিমতে পাইলন্ত কৰি শীতে এৰামে বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত অখাত দিনে কইলা গীত এরামে কি হে তোরা গাকয় আছি ইন্দ্রম ছিলে তৈখকে অপাইলা গতি ভাগবত শ্রবণ মাত্রকে এরামে বৈষ্ণবর গীতান্ত নিবেই অকহিয়ন কথা পাশে এরামে হেন শুনি খুঁটে কিনা বন্তয় বনতে ওই আমি অকুলিন হেন আছিল মনতে আর তোমার প্রশ্নে ভইল ইয়া দেখি পবিত্র অশুনা কেন জানো কহ কৃষ্ণর পুনর্বার ভৌনকালে দেখি সমস্ত ফটো কৰিছে যিজন সুকমণিৰ কথা আমি শুনিছিলো সেইজন সুকমণি দেৱতা সকলোকে দৰ্শন নাপায় দেৱৰ দুৰ্লভ সেই সুকমণিক দৰ্শন কৰা কিন্তু এজন মনুষ্য হৈ কেনেকৈ সেই দেৱৰ দুৰ্লভ সুকমণিক পৰীক্ষিতে দৰ্শন কৰিলে পৰীক্ষিতে কেনেকৈ লাভ কৰিলে ইও এটা মহা ৰহস্য এই ৰহস্যৰ কথাখিনি আমি জানিব লাগিব আৰু বৈকুণ্ঠৰ যি মহাশাস্ত্ৰ ভাগ আজি সেই সুকমণিয়ে প্ৰৱৰ্তন কৰালে কিহৰ কাৰণে প্ৰৱৰ্তন কৰালে কিহৰ কাৰণত আজি ধৰ্মৰাজ পৰীক্ষিতে অভিশপ্ত হ'ব লগা হ'ল কলিৰ গ্ৰাসত পৰিব লগা হ'ল এইটো এটা বৰ জানিব লগা বুজিব লগা কথা গতিকে এই সমস্ত কথাখিনি আমি তোমাৰ পৰা শুনিবৰ কাৰণে বৰ ইচ্ছা কৰিছোঁ তাৰপিছত উগ্ৰস্বৰ মনত যেনেকুৱা এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিটো অনুভৱ হৈছে সেই অনুভৱটো তেওঁ ব্যক্ত কৰিছে তাৰপিছত তেওঁ কৈছে হে মহামুনিসকল আজি মোৰ জীৱন ধন্য কাৰণ মই ভাবিব পৰা নাছিলো যে মোৰ দৰে এজন অকলিন ব্যক্তিয়ে ভাগৱত কথা কাৰোবাক ক'ব পাৰিম মোৰ পৰা আপোনাৰ খবৰ দৰে বেদত পাৰ্গত টিকালজ্ঞ এই মহামুনিসকলক মই ভাগৱত কথা শুনাবৰ কাৰণে মই আপোনাৰ খবৰ পৰা এনেদৰে আদৰ পাম আপোনাৰ খবৰ পৰা এনেদৰে মই যে আশীৰ্বাদ পাম মই ভাবিব পৰা নাছিলো গতিকে আজি ভাবিলো মোৰ জীৱন ধন্য হৈ গ'ল আৰু এই সমস্ত হয় এই মুহূৰ্তলৈকে মহাভাগৱত
হৃদয় ভাগৱত হৈ আছে। এই মহাভাগৱত সৰ্বজনৰ কাৰণে এতিয়াও হোৱা নাই। ব্ৰহ্মাই যেনেকৈ ভগৱন্তৰ পাইছিল, ব্ৰহ্মাৰ হৃদয়ত আছিল। ব্ৰহ্মাই নাৰদক দিলে, নাৰদৰ হৃদয়ত আছিল। নাৰদে ব্যাসক দিলে, ব্যাসৰ হৃদয়তে আছিল। আৰু ব্যাসে যেতিয়া শুকক দিলে, শুকৰ মুখত মোৰ হৃদয়তো ভাগৱত লৈ আছিল। যি মুহূৰ্তত শুকে পৰীক্ষিতক দিলে, সেই পৰীক্ষিতক দিয়া ভাগৱত ৬০ সহস্ৰ লিখি কেৱল সাক্ষী হৈ থাকিল। তেওঁলোকে লাভ নকৰিল। লাভ কৰি কোনে? পৰীক্ষিতে লাভো কৰি ভাগৱতক বুকুত লৈ হৃদয়তে লৈ তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। এই মহাভাগৱত এই জগতত এতিয়া কোনেও সঠিক ৰূপত পাব পৰা নাই। আৰু এই হৃদয় ভাগৱত উগ্ৰ স্বভাৱতে বুকুত বান্ধি লৈ আছে। গতিকে তেওঁৰ মনত এটা বাৰে বাৰে তেওঁ অনুভৱ আহি আছে, এই ভাগৱত মই এতিয়া জগতক দিব লাগিব। কাৰণ তেওঁৰে গুৰু বা তেওঁৰে বান্ধৱ খুবমনে বাঞ্ছাটো হৈ গৈছে যে এই হৃদয় ভাগৱত উগ্ৰ স্বভাৱৰ জৰিয়তে জগতত প্ৰচাৰ হ'ব লাগিব। জগতত প্ৰচাৰ হ'লেহে জগতে পাব। কিন্তু এতিয়ালৈকে তেওঁৰ সৌভাগ্য হোৱা নাই। সেই ভাগৱত তেওঁ কাৰোবাক ক'ব। ইফালে জীৱনৰ তেওঁ অন্তিম অৱস্থা আহিছে, তেওঁ বুজি পাইছে মই বদৰিকাশ্ৰমলৈ এতিয়া যাব লাগিব। কাৰণ শেষ আশ্ৰয় হৈছে সন্ত সাধু মহন্তসকলৰ বদৰিকাশ্ৰম। তালৈ গ'লে মায়া সংসাৰৰ পৰা তেওঁলোক নিস্তাৰ পায়। মায়া সংসাৰত থকালৈকে সংসাৰৰ সমস্ত লগত সম্বন্ধ হয়, কিন্তু যেতিয়া বদৰিকাশ্ৰমলৈ যাব তেতিয়া আৰু এই সংসাৰৰ লগত কাৰো সম্বন্ধ নাথাকিব। গতিকে এইকাৰণে তেওঁ অপূৰ্ণ মন এটা লৈ লিখি সমাজৰ আগত এটা আকৃতি বিচাৰি আছিল। কিন্তু এতিয়া ভাবিলে মোৰ বুকুত থকা এই মহাভাগৱত এতিয়া মই লিখি সমস্ত দিয়াৰ কাৰণে মই এটা সুযোগ পাইছোঁ। গতিকে মোৰ সমান সৌভাগ্যৱান নাই, কাৰণ মোৰ জৰিয়তে এই মহাভাগৱত লিখি সমস্তই যেতিয়া পাব, লিখি সমস্তৰ জৰিয়তে সমস্ত জগতে লাভ কৰিব। এই মহা আনন্দ উপলব্ধি কৰি কৈছে যে আজি মই কৃষ্ণ কথা কম, কৃষ্ণ কথা নকলে মই কেতিয়াও শান্তি নাপাম। কাৰণ এই মহাভাগৱত লৈ মই গুচি গ'লে জগতৰ কাৰো লাভ নহ'ব। কিন্তু মই যদি কাৰোবাক দি থৈ যাওঁ, এই মহাভাগৱতে জগতক অনন্ত কাললৈ কৃপা কৰি থাকিব। এইকাৰণে তেওঁ আজি লিখি সমস্ত ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে যে মোৰ জীৱন আপোনালোকে ধন্য কৰালে, নহ'লে মই বৃথা মন এটা লৈ বদৰিকাশ্ৰমত যোৱাৰ সূত্ৰে মই এই ধৰা ধামৰ পৰা মই গুচি যাব লাগিলেহেঁতেন। কিন্তু মই যাম, কিন্তু ভাগৱত লৈ যাব। এই ভাগৱতৰ জৰিয়তে কলি যুগৰ নৰকসকলে মুক্তিৰ যিটো ব্যৱস্থা লাভ কৰিব। এইকাৰণে আনন্দ মনেৰে এতিয়া খুব উগ্ৰ স্বভাৱতে লিখি সমস্ত মহাভাগৱত প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। শ্ৰীৰামে সাৱশেষে কথা কোনে কহিবে স্বৰূপে, ভজেন পক্ষী উৰয় সাৰূপে। শ্ৰীৰামে সেই মতে যত মান বিৰৱে মোৰ ধৰ্মতি, অৱনাই কৃষ্ণৰ লীলা তোমাক সম্প্ৰতি। শ্ৰীৰামে গাইম কথা কথনে লীন বাণী, হঠাৎ শুদ্ধ কৰো কৃষ্ণ কথা কখানি। শ্ৰীৰামে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি ইয়তাকি বাছে। এৰাম বৈকুণ্ঠৰ শাস্ত্ৰিত মহাভাগৱত,
নিহিত হৈলন্ত বেপত হিৰামে দিমতে কৰিলা শাস্ত্ৰ ব্যাসৰ নজানে প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে। এজন পৰম গুণী জ্ঞানী পণ্ডিত যদি তেওঁৰ হৃদয়ত সদাচাৰ সৎ আচৰণ থাকে, তেওঁ কোনোদিন অহংকাৰ নকৰে যে মই সমস্ত জানো। এই উগ্ৰস্বৰ ফুটাৰ অন্তৰত কেনেকুৱা এক নিৰ্মলভাৱে প্ৰকাশ কৰিছে তাকে সুন্দৰভাৱে বৰ্ণনা দিছে এনেদৰে যে আপোনাৰ দৰে বেদত পাৰ্গত এই পণ্ডিতসকলে এতিয়া সুকমণিয়ে কৈ যোৱা মহাভাগৱত মোৰ পৰা শুনিব বিচাৰিছে, কিন্তু মোৰ সেই শক্তি সামৰ্থ্য নাই। মোৰ যিটো সামান্য শক্তি আছে সেই শক্তিৰে মই যদি ঈশ্বৰৰ কথা ভাগৱত কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় বহুত দুখাদুখ হৈ যাব পাৰে। সেইকাৰণে কৈছে পক্ষীসমূহ উৰে যেন পাখা অনুসাৰে। যিবোৰ পক্ষীৰ পাখা দীঘল তেওঁলোকে বহুত দূৰ যাব পাৰে, বহুত বেগাই যাব পাৰে, কিন্তু যিবিলাক পক্ষীৰ পাখা যেতিয়া কম থাকে সৰু থাকে তেতিয়াহ'লে তেওঁলোকে খাদ্য অনুসৰি কেতিয়াও উৰিব নোৱাৰে। এইকাৰণে কৈছে মোৰ খাদ্য অনুসৰি মই হৰি কথা কম। ব্ৰহ্ম বিষ্ণু মহেশ্বৰে যাৰ তত্ত্ব বুজি নাপায় আমাৰ দৰে সাধাৰণ দৰে এই কৃষ্ণৰ কথা বৰ্ণনা কৰিবলৈ জানোতে সুকমণিয়ে কোৱাকে জ্ঞান মই বহুভাৱে মই প্ৰকাশ কৰিব নোৱাৰিম। গতিকে তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰে। আৰু এনেদৰে মানে সমস্তৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিছে। আৰু লগতে এইটো কৈছে যে কৃষ্ণ কথা কম, কিন্তু কৃষ্ণ কথা ক'লে নহ'ব। কৃষ্ণ কথা শুনিবৰ কাৰণে আপোনালোকে মন বুদ্ধি ইন্দ্ৰিয় সমস্ত সাৱধান কৰি ল'ব লাগিব। যদি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে কোনোবা যদি সাৱধান নহয়, অসাৱধানসকলে যদি ঈশ্বৰ কৃষ্ণ কথা শুনিব লগা হয় তেওঁ কিন্তু কোনো ফল নধৰে। সেইকাৰণে কৈছে যে আপোনালোকে কৃষ্ণ কথা শুনিবৰ কাৰণে মন ইন্দ্ৰিয় সমস্ত একত্ৰিত কৰি ল'ব লাগিব। কায় মন বাক্য এক কৰিব পাৰিলে কৃষ্ণ কথা শুনিলে সেই কৃষ্ণ কথাই কামত দিব। গতিকে সেইকাৰণে ঋষি সমস্ত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেগত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বদান প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ যেনেকৈ পৃথিৱীলৈ আহিল তেনেদৰে সমস্ত পৰিক্ৰমা যদি মই ক'ব লগা হওঁ, মোৰ পৰা আপোনালোকে শুনিব লগা হলেও আপোনালোকে সেইজন কৃষ্ণক স্মৰণ কৰি সমস্ত মন ইন্দ্ৰিয় তেওঁক সমৰ্পণ কৰি সাৱধানেৰে কৰিব লাগিব। তেতিয়াহে মই কোৱা কৃষ্ণৰ কথাই কামত আহিব। এনেদৰে আজি প্ৰভু ভগৱন্তৰ সমস্ত তত্ত্ব ভাগৱত ৰূপত সুকমণিয়ে মুনি সমস্ত ক'বলৈ গৈ আছে। আহক গুৰু সমস্ত ইয়াৰ পিছত মহাভাগৱতৰ জন্মৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো পৰমে আৰম্ভ হ'ব। আমি সেই পৰমাজতে কৃষ্ণ